নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ এছএছসি জিডিৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ৰিজনিং সেশ্যনৰ আজি প্ৰথমটো সেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ য'ত আমি 50টা প্ৰশ্নৰ সমাধান চাম আৰু আপোনালোকে এই সেশ্যনটো এফালৰ পৰা মন দি শেষ কৰি চাব ধৈৰ্যৰে আৰু সেশ্যনটো যিহেতু দীঘল হ'ব তো আপোনালোকৰ এক্সামত যথেষ্টখিনি কামত আহিব কাৰণ আমি এছএছচিৰ পূৰ্বৰ এখন প্ৰশ্নৰ সম্পূৰ্ণ 50টা প্ৰশ্নৰ উত্তৰ সমাধান এই সেশ্যনটোত চাম আৰু এই ধৰণৰ প্ৰশ্ন আপোনালোকে যদি সমাধানখিনি চাই লয় এক্সামত এনেকুৱা প্ৰশ্ন আহিব আৰু সেম টাইপৰ যদি প্ৰশ্ন আপোনালোকে দেখা পাই লগে লগে সমাধান কৰিব পাৰিব তো আহক আমাৰ সেশনটো আৰম্ভ কৰোঁ আৰু তাৰ আগতে কও ভিডিওটো অনুগ্ৰহ কৰি প্ৰথমতে লাইক কৰিব আগন্তুক আপোনালোকে এনেকুৱা ধৰণৰ সেশন পাবলৈ কাৰণ আপোনালোকৰ লাইকে মোক আগন্তুক সেশন বনাবলৈ যথেষ্ট প্ৰেৰণা দিয়ে তো যদি আপোনালোকে এই ভিডিওটো 200 লাইক দিয়ে 2 নম্বৰ সেশনটো মই সোনকালে আপলোড কৰিম এইখন হৈছে পূৰ্বৰ পেপাৰখন আৰু এই পেপাৰখনৰ প্ৰথমৰ পৰা আমি সমাধানবোৰ চাব এইটো জেনাৰেল ইন্টেলিজেন্স বুলি কৈছে অৰ্থাৎ ৰিজনিংৰে এইটো ভাগ ইয়াতে পূৰ্বতে 50টা প্ৰশ্ন আহিছিলে এবাৰ 25টা আহিব আৰু ডাইৰেকশনটো দিয়া আছে প্ৰথমতে কি ধৰণে আমি প্ৰথম কেইটা কৰিব লাগিব 1 ৰ পৰা 7 লৈকে প্ৰশ্ন কেইটা সমাধান কৰিব দিছে আমাক যেটো কৈছে যে ফাইন্ড দা অড নাম্বাৰ অৰ্থাৎ যেটো বিষম বা লেটাৰ্স বা ফিগাৰ বা নাম্বাৰ তো ইয়াতে 4টা কৈ নাম দিয়া আছে এই 4টাৰ ভিতৰত 4টা কৈ অপচন দিয়া আছে এই 4টাৰ ভিতৰত কোনটো অলপ অমিল বাকি কেটাৰ মিল আছে তো ইয়াতে 1 নম্বৰটো চাব 1 নম্বৰটো কি কৈছে ৰেসপিৰেশন দিছে প্ৰথমতে তাৰ পাছত দিছে ডাইজেশন তাৰ পাছত দিছে ডিজিজ তাৰ পাছত দিছে ব্লাড প্ৰেছাৰ তো ইয়াৰে কোন কেটা একে ৰেসপিৰেশন মানে কি শ্বসন প্ৰণালী ডাইজেশন মানে হজমিটো আৰু ব্লাড প্ৰেছাৰটো কি আমাৰ শৰীৰৰ যেটো তেজৰ গতিটো তো এই তিনিটা কিন্তু সেম কিন্তু ডিজিজ এইটো বেলেগ বস্তু এইটো বেমাৰটো বেলেগ বস্তু বেমাৰটো জানো আমাৰ শৰীৰৰ কোনোবা এটা প্ৰক্ৰিয়া ই এটা আমাৰ শৰীৰৰ বিসংগতি হয় কিন্তু বাকি কেটা ৰেসপিৰেশন ডাইজেশন আৰু ব্লাড প্ৰেছাৰ আমাৰ শৰীৰৰ কাৰ্য হয় তো ইয়াৰ পিছৰটো চাব 2 নম্বৰটো চাব ইয়াতে লেটাৰ দিয়া আছে লেটাৰ ফিগাৰবোৰ কেনেকৈ দিছে চাব A Z B Y C X T W G T H R আৰু E V F W এতে ইয়াতে আমি বিখম কি দৰে বাছিলাম চাওক এলফাবেট ৰিজনিং বুলি কওঁতে কি হয় তো মই ইয়াতে আপোনালোকক অকনমান ভিজিবল হৈ দেখা দিছো যাতে আপোনালোকৰ অকনমান মনোযোগটো বহে তো গোটেইখিনি ভয়েস ওভাৰ কৰি ভাল নালাগে তো আপোনালোকে চাই গৈ থাকিব তো ইয়াতে A Z B Y তাৰ মানে কি এলফাবেটত A এৰ পিছত কি আহিছে Z আহিছে তাৰ মানে A টো কি একদম প্ৰথমটো আৰু Z টো কি একদম শেষৰটো B টো কি B টো 2 নম্বৰ আখৰটো এলফাবেটৰ 2 নম্বৰটো আৰু Y টো শেষৰ ফালৰ পৰা 2 নম্বৰ তাৰ মানে মিলটো কেনেকুৱা কৰিছে এনেকৈ মিলটো দিছে ইয়াতে আমি এই মিলটো জানিবলৈ এটা ট্ৰিক জনা প্ৰয়োজন চাওক আগন্তুক এছএছসি বুলিয়ে নহয় এনেকুৱা আমি এলফাবেটৰ ক্ষেত্ৰত জানিবই লাগিব এই ট্ৰিকটো আপোনালোকে মনত ৰাখক উফ ইউ এফ উফ বাই লাভ L O V E এইটো নিশ্চয় মনত ৰগল ইউৰ বিপৰীতে F বিৰ বিপৰীতে Y L O আৰু V E এইকেইটা বিপৰীত তাৰ পাছত শাৰ্ট গেছ S H I R T G A Z চাওক ইয়াতে S ৰ বিপৰীত H I ৰ বিপৰীত R T ৰ বিপৰীত G A ৰ বিপৰীত Z আৰু বাকি কেইটা মনত ৰাখিব লাগিব PK MEN MN JQ CX আৰু DW তো এইকেইটা এই বস্তুখিনি আপোনালোকে ভিডিওটো অকনমান লাহে লাহে কৰি আগুৱাই লৈ গৈ এইখিনি বস্তু নোট কৰি ল'ব তেতিয়া হলে সহজতে ইয়াতে উলিয়াব পাৰিব ইয়াতে এইটো বাৰু কম পালো আমি CXDW অলৰেডি অলপ আগতে মই এইখিনি কলোৱে এইকেইটাও বিপৰীত হয় এই দুটাৰ মিল আছে তাৰ মানে উফ এফ ইউ আৰু EV এই দুটাৰ মিল আছে কিন্তু GT আৰু HR এই দুটাৰ মিল নাই কিন্তু HR টো বিপৰীত নহয় আৰু GT টো বাৰু শাৰ্ট SH S ৰ বিপৰীতহে H হয় H ৰ বিপৰীত R নহয় H ৰ বিপৰীত হলে S হল হয় আৰু TGA এজ এ TG বাৰু হয় বিপৰীত কিন্তু HR এইটো অপচন C টো অমিল অৰ্থাৎ এনসাৰটো অপচন C কৰিব লাগিব আমি তো ইয়াৰ পিছৰটো চাব BCDF AEIO GHTK আৰু কি আছে GHTRNWX ইয়াতে বাৰু কি অমিল পাম আমি বাৰু তো চাব লাগিব আমি বৰ বেছি ভাবিব নালাগে চাওক BCDF GHTK RNWX কিন্তু AEIO এইকেইটা কি ভাৱেল এইকেইটা ভাৱেল তো এইকেইটা বিষম হ'ব বাকি যি তিনিটা অপচন আছে ইয়াতে কনসনেন্টবোৰ দিয়া আছে ইয়াৰ পিছৰটো লৈ আহব বাৰু আমি 4 নম্বৰ যেটো দিয়া আছে এটো কি দিয়া আছে অপচন এ 9 2 আছে বিত আছে 28 সিত আছে 126 আৰু ডিত আছে 64 ইয়াতে বাৰু কোনটো হ'ব এনসাৰ তো ইয়াতে এনসাৰটো হ'ব এইটো
কাৰণ এইটো এটা কি অড নাম্বাৰ মানে বুজি পাইছে নিশ্চয় অযুগ্ম সংখ্যা যিটো 2 ৰে ভাগ নাযায় কিন্তু এইকেইটা 2 ৰে ভাগ যাব তো এইদৰে আমি এই অপচনটো সোনকালে উলিয়াই ল'ব পাৰোঁ 5 নম্বৰটো চাব 5 নম্বৰ জোৰাবোৰ দিয়া আছে 7 লৈকে দিয়া আছে বিষম নম্বৰ উলিয়াবলৈ তো ইয়াতে কি দিয়া আছে 24 আৰু 81 33 আৰু 91 28 আৰু 44 20 আৰু 11 তো ইয়াৰ মাজত আমি কিনো পাৰ্থক্য উলিয়াব পাৰিম যথেষ্ট সহজ ইয়াতে চাওক দুটা অৰ্থাৎ জোৰা হিচাপে যেহেতু আছে 24 টো 81 কৈ কিমান সৰু 33 টো 91 কৈ সৰু 28 টো 44 কৈ সৰু কিন্তু 20 টো চাওক 20 টো 11 কৈ ডাঙৰ তো ইয়াতে ওলটা দিছে তো সেই কাৰণে অপচন নম্বৰ ডি টো হ'ব আমাৰ শুদ্ধ উত্তৰ ইয়াৰ পিছৰটোলৈ আহো তো আমাৰ এইবাৰ চাব 6 নম্বৰটো ইয়াতে সেইখিনিয়ে তেনেকুৱা 7টা লৈকে অলৰেডি দিয়া আছে এই 4টা চিত্ৰৰ মাজত কোনটোত বাৰু অমিল দেখা পাব আপোনালোকে A B C D কোনটোত অমিল আছে বাৰু তো আমি ভালদৰে মন কৰিলে দেখা পাম ইয়াতে কি হৈছে এইফালে এনেকুৱা হৈছে বস্তুটো এইটো একেটাই চিত্ৰ এই তিনিটা কিন্তু এইটো বেলেগ চাওক এইটো অকণমান বেলেগ ধৰণৰ তো অপচন নম্বৰ ডি টো হ'ব ইয়াতে আমাৰ এনসাৰ আৰু 7টো হৈছে এনেকুৱা ধৰণৰ চাওক ইয়াতে মেছৰ খাতিৰ নিচিনা কিবা দিয়া আছে তো এইটো এন এটা দিয়া আছে তাৰে তলত এটা লাষ্ট দিয়া আছে আৰু দুটা বিন্দু দিয়া আছে ইয়াতে সেই এনটোৱে দিয়া আছে ইয়াতেও কিন্তু অকণমান হলেও পাৰ্থক্য ইয়াতে আছে এইটোতো অকণমান পাৰ্থক্য আছে এইটো অকণমান বেলেগ কিন্তু ইয়াতে আমি মিলটো কি দৰে বিচাৰি উলিয়াম চাব এইটো যদি এইটোকে কি কৰি দিয়া হৈছে এইটো কৰি দিয়া হৈছে অকণমান হেলনীয়া কৰি দিয়া হৈছে ইফালে 90 ডিগ্ৰী ইফালে আনা হৈছে আৰু তাৰ পাছত এইটো আকৌ পুনৰ এইটোৱে এই তিনিটা এটাই কিন্তু এইটো অকণমান বেলেগ এইটো ওলটি গৈছে সম্পূৰ্ণ তো অপচন এ টো হ'ব শুদ্ধ উত্তৰ তো এইবাৰ চাব এইবাৰ দুটা অকণমান বেলেগ ধৰণৰ দিছে which one of the given response can be added to all the given letters to make meaningful words তাৰ মানে ইয়াতে কি দিছে এইকেইটা পাঁচটা শব্দ দিছে ক্যাৰেক্টাৰ ষ্টৰী এডিটিং প্লট পাবলিশিং তো এইটো ক্ৰমাগতভাৱে সজাব দিছে কোনটো প্ৰথমতে হ'ব এই পাবলিশিং প্ৰথমতে হ'ব নে প্লট প্ৰথমতে হ'ব ষ্টৰী প্ৰথমতে হ'ব কোনটো প্ৰথমতে হ'ব তো সেইদৰে মিলালে কোনটো প্ৰথমতে হ'ব সেইমতে অপচন ইয়াতে দিয়া আছে এইকেইটা তো আমি যদি এইকেইটাৰ অৰ্থ কেইটা জানো তেনেহলে এইটো সহজতে উলিয়াব পাৰিম তো ইয়াতে চাব ইয়াতে কি এটা কাহিনী দিয়া আছে কাহিনীটো একে প্ৰথম আৰম্ভণিৰ পৰা সৰু প্ৰথম বস্তুটো কি ক্যাৰেক্টাৰ এটা ক্যাৰেক্টাৰ আহিছে প্ৰথমতে ক্যাৰেক্টাৰৰ পিছতে কি আহি যায় প্লট এটা আহি যায় প্লট মানে এটা দৃশ্য বুলি ক'ব পাৰো তাৰ পাছত কি আহি যায় তাৰ পাছত এটা ষ্টৰী আহি যায় ষ্টৰীটো আহিল তাৰ পাছত আহিল এডিটিং তাক এডিটিং কৰিলো ভালদৰে এই ষ্টৰীটো 2 নম্বৰত এডিটিংটো 3 নম্বৰত পৰিল আৰু লাষ্টত কি কৰিব পাৰো আমি পাবলিশিং কৰি দিব পাৰো সো প্ৰথমতে এটা ক্যাৰেক্টাৰ ললো লয়টি ক্যাৰেক্টাৰটোৰ এটা সৰু দৃশ্যপট এটা অংকন কৰিলো মানে এটা সাধু কথাৰ নিচিনা লিখিলো তাৰ পাছত গোটেই ষ্টৰী হৈ যাব হেনুকা ধৰণৰ সৰু সৰু দৃশ্যপট লগ লাগি তাৰ পাছত আমি এইখিনি আকৌ এডিটিং কৰিম এডিটিং কৰি উঠি কি কৰিম পাবলিশিং কৰিম 1 4 2 3 এই একচুয়ালি এটো 5 হয় 5 অপচন সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণৰ যদি সৰু সৰু অৰ্থবোৰ জানে তেনেহলে সহজতে কৰিব পাৰিব আৰু যেটো হিন্দীত থাকিব টেনচন লবলগীয়া একো নাই ইয়াৰ পিছৰটো চাব ইয়াৰ্ন প্লান্ট সাৰি কটন ক্লথ তো ইয়াতে প্ৰথম যেটো শব্দ ইয়াৰ্ন তাৰ মানে কি সূতা বা আহ প্লান্ট মানে কি গছ সাৰি মানে হাৰি কাপোৰৰ কথা কোৱা হৈছে কটন তাৰ পাছত আছে লাষ্টত ক্লথ তাৰ মানে কাপোৰ তো ইয়াতে কি ধৰণৰ হ'ব পাৰে প্ৰথমতে কি আহিব প্ৰথমতে আহিব গছ অৰ্থাৎ প্লান্ট অপচন 2 টো প্ৰথমতে আহিব গছৰ পৰা কি পাও আমি কটন বা যেটো এই কটন বুলি কও 4 নম্বৰটো ধৰি ললো কটন তাৰ পাছত কটনৰ পৰা কি কৰো আমি সূতা উলিয়াও অপচন 1 টো আহি গল তাৰ পাছত কি কৰো কাপোৰ বনাও কাপোৰৰ পৰা আকৌ এক্সট্ৰাকৈ কি কৰা হয় হাৰি বা কিবা বেলেগ বেলেগ ভাগ বিভিন্ন ধৰণৰ বস্তু বনোৱা হয় 2 4 1 5 3 অপচন সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এইবাৰৰটো চাব অকণমান জটিল পাব পাৰে এইটো অকণমান মন দিব which one set of letters when sequentially placed at the gaps in the given letter series shall complete it এই যেটো সিরিজ দিয়া আছে এইটো কমপ্লিট হ'ব লাগে এইটো কমপ্লিট হ'বলে আমি এই সাইডৰ পৰা অপচনবোৰ বাছি উলিয়াব লাগিব কি হৈছে ইয়াতে প্ৰথমতে এটা খালি ঠাই আছে তাৰ মানে এই কেইটা দিয়া আছে 6টা বৰ্ণ দিয়া আছে ইয়াৰে এটা ইয়াতে আহিব বি টো যদি ইয়াতে আহে তাৰ পাছত আকৌ বি আছে এই খালি ঠাইটোত বি আনিলো তাৰ পাছত আকৌ এটা বি এই খালি ঠাইটোত বি আনিলো তাৰ পাছত আকৌ এটা বি আছে ইয়াতে বি আনিলো ইয়াতে এ আনিলো আৰু লাষ্টত এ আনিলো হৈছে নে নাই আমি চাইলো বি এ বি 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 হৈছে তাৰ মানে অপচন 1 টোৱে আমাৰ কামত খাটি গল যদি কেতিয়াবা 1 টো নহয় আমি 2 নম্বৰটো বহুৱাই চাব লাগিব কি দৰে হল চাব
অকণমান বুজাত অসুবিধা হ'ব পাৰে প্ৰথমতে অকণমান মই সৰু কৰি লওঁ পেনটো প্ৰথমতে কি আছিলে এই 6টা আমি খালি ঠাইত বহুৱাই দিম প্ৰথমতে b2 বহুৱাইছো ইয়াতে তাৰ পাছত এই খালি ঠাইটোত বহুৱালো b2 তাৰ পাছত আকৌ এটা b আছে যেহেতু এই খালি ঠাইটোত b বহুৱালো তাৰ পাছত আকৌ খালি ঠাই কেইটা আছে আকৌ এটা b আছে 4 নম্বৰ b2ৰ কথা কোৱা হৈছে তাৰ পাছত এটা a আছে আৰু লাষ্টত a আছে এটা কি দৰে মিলিছে চাব b a b প্ৰথমতে b a b তিনিটা হৈ গল তাৰ পাছত আকৌ 2 নম্বৰ তিনিটাত চালো b a b হৈছে 3 নম্বৰ তিনিটাও b a b হৈছে 4 নম্বৰ তিনিটাও b a b হৈছে 5 নম্বৰটো b a b হৈছে আৰু 6 নম্বৰটো শেষত b a আৰু কিবা এটা b আহিব লাষ্টৰ ফালে হেতু ইয়াতে দিয়া নাই তো আমাৰ অপচন নম্বৰ a টোৱে হ'ব শুদ্ধ উত্তৰ তো এইদৰে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে বহুৱাই চাব লাগিব অপচনবোৰ আৰু অকণমান আন্দাজ কৰি ল'ব প্ৰথমতে হিচাপ কৰি ল'ব কেইটা আছে ইয়াতে কেইটা আছিল হেতু হিচাপ কৰি লোৱাটো ভাল হ'ব ইয়াৰ পিছতো চাব A series of figures is given which can be grouped into classes. From the response, select the group into which the figure can be classified. Sabo ইয়াতে কি দিয়া আছে কেইটামান বাসনৰ ছবি দিয়া আছে বা বিভিন্ন ধৰণৰ চিত্ৰ দিয়া আছে বাল্টিং দিয়া আছে কেটলি দিয়া আছে এইটো এটা কিবা বেলেগ বস্তু এইটো কেৰাহী এইটো এনভেলপৰ নিচিনা এইটো এটা কাপৰ নিচিনা এইটো তেনেকুৱা এটা বস্তু তো ইয়াতে আমাক গ্ৰুপ কৰিব দিছে এইবোৰ কি হৈছে চাব মই ডাইৰেক্টলি এনসাৰটো দেখুৱাই দিছো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কিয় হ'ব চাব 1 এক নম্বৰ চিত্ৰটো কি বাল্টিংৰ নিচিনা এটা বস্তু আৰু ইয়াৰ দুখন কাণ আছে বুলি ধৰি লৈছো ইয়াতে তাৰ পাছত 5 নম্বৰ চিত্ৰটো চাওক ঠিক এনেকুৱা বস্তুটো আছে আৰু ইয়াৰ কাণ দুখনো আছে তাৰ মানে মিল আছে 7 নম্বৰটো চাওক এই বস্তুটো আছে আৰু দুখন কাণো আছে 2 নম্বৰটো কি আছে 248 2 নম্বৰটো এই বস্তুটো ইয়াতে এখন কাণ আছে তাৰ লগে লগে আহিল 4 নম্বৰটো এখন কাণ আছে আৰু এনেকুৱা ধৰণৰ মগৰ নিচিনা এই বস্তুটো আছে তাৰ পাছত 8 নম্বৰটো চাওক 8 নম্বৰটো এই কাণখন আছে তাৰ পাছত 3 নম্বৰটোত এই ত্ৰিভুজটো আছে 6 নম্বৰটোতো এই ত্ৰিভুজটো আছে আৰু 9 নম্বৰটোতো এই ত্ৰিভুজটো আছে তো এইটোৱে আমি শুদ্ধ উত্তৰ বুলি ল'ব লাগিব ইয়াৰ পিছৰটো চাব 12 ৰ পৰা 15 লৈকে দিছে তো এইটো যথেষ্ট ইম্পৰ্টেন্ট এইখিনি আপোনালোকে মন দি চাব তো সেশন দীঘল হলে আপোনালোকে বোৰিং নহব কাৰণ এক্সাম বৰ বেছি দিন নাই আৰু যিমানখিনি পাৰো মই ইয়াতে ট্ৰিক কৈ গৈ থাকিম ইয়াতে কি কৈছে 12 ৰ পৰা 15 12 13 14 15 চাৰিটা প্ৰশ্ন মিসিং টাৰ্মটো উলিয়াব দিছে এই যে এইটো 12 নম্বৰটো চাওক এন ও এম ও পি এন পি কিউ ও তাৰ পাছত কি আহিব পাৰে তো এলফাবেটৰ কথা মই অলপ আগতে আপোনালোকক কৈছো এ টু জেড আপোনালোকে পজিশনবোৰ মনত ৰাখিব লাগিব এৰ পজিশন কিমান 1 বিৰ পজিশন 2 সিৰ পজিশন 3 তো এইদৰে হৈছে কিন্তু যেতিয়া আমি ওলটাই চাম জেডৰ পজিশন কি হৈ যায় 1 হৈ যায় এনে জেডৰ পজিশন সাধাৰণতে কিমান 26 ওয়াইৰ পজিশন কিমান 25 এই যদি ক্ৰমাগতভাৱে যোৱা যায় এৰ পৰা কিন্তু ওলটাই চালে কি হয় 2 হয় তো এতিয়া আমি পজিশনবোৰটো জানোই এন ও এম কি হৈছে চাওক এম এন ও উলটি অহা যেন হৈছে এমৰ পৰা এন হৈছে এনৰ পৰা ও হৈছে তাৰ পাছত কি হৈছে এনৰ পৰা ও হৈছে ওৰ পৰা পি হৈছে ওৰ পিছত পি গৈছে পিৰ পিছত কিউ আহিছে ঠিক তেনেকুৱা এটা ৰিলেচন নেক্সট লেটাৰটোত হ'ব কিন্তু ডাইৰেক্টলি আমি হেতু কৰিব নোৱাৰিম প্ৰথম তিনিটাৰ প্ৰথমটো কি আছে এন আছে এই প্ৰথম তিনিটাৰ এন ও এমৰ তাৰ পাছত 2 নম্বৰটোত কি আছে এনৰ পিছতে আহিছে ও তাৰ পাছত 3 নম্বৰ তিনিটাত কি হৈছে ওৰ পিছত আহিছে পি তাৰ মানে এবাৰ কি আহিব প্ৰথমতে কিউ আহিব কিউ প্ৰথমতে অহা কোনটো আছে একমাত্ৰ অপচন সিটো আছে অপচন সিটো হ'ব আমাৰ শুদ্ধ উত্তৰ কিয় চাব ধুনিয়াকৈ আহিছে ইয়াতে অপচন সিটো ইয়াতে যদি আমি পাতি লওঁ কিউ আৰ পি কি হৈছে প্ৰথমতে এন ও প্ৰথম কেইটা এই তিনিটাৰ প্ৰথমটো এন এই তিনিটাৰ প্ৰথমটো ও এই তিনিটাৰ প্ৰথমটো পি এই তিনিটাৰ প্ৰথমটো কিউ এম এন ও পি ও পি কিউ আৰ ধুনিয়াকৈ মিলি আছে তো এনসাৰটো এইটোৱে হ'ব 13 নম্বৰ যেটো প্ৰশ্ন এইটো প্ৰশ্ন চাব এইটো অকনমান দেখাত জটিল লাগিব পাৰে কিন্তু আমি যদি ভালদৰে চাও তেনেহলে সহজ হৈ যাব কি দিয়া আছে 62 তাৰ পাছত 57 তাৰ পাছত 68 তাৰ পাছত 52 তাৰ পাছত 74 তাৰ পাছত 47 আৰু তাৰ পাছত 80 আছে তাৰ পাছত দুটা কি হ'ব ইয়াৰ অপচনৰ পৰা আমি উলিয়াব লাগে ইয়াতে আমি ডাইৰেক্টলি হিসাব কৰিব গলে অকনমান অসুবিধা হ'ব ইয়াতে বেলেগ একো ট্ৰিক লুকাই থকা নাই যোগ বিয়োগ হৈছে আমি এটা এৰি এটা চাও 62 পৰা 68 হৈছে 68 পৰা 74 হৈছে তাৰ পৰা 80 হৈছে তাৰ মানে কি হৈছে 62 লগত 62 লগত কিমান যোগ কৰিছে 6 যোগ কৰিছে 63 64 65 66 67 68 68 লগত কিমান যোগ কৰিছে 6 যোগ কৰিছে তেতিয়া 74 হৈছে 74 লগত 6 যোগ কৰোতে 80 হৈছে 80 লগত 6 যোগ কৰোতে কি হ'ব 86 হ'ব তাৰ মানে এইখিনি যেটো হ'ব হেতু হ'ব 86 অপচনত কোনটো আছে অপচনত আছে অপচন বি
তাৰ মানে শুদ্ধ উত্তৰ এইটোৱে হ'ব আৰু এইটো 42 হ'বই হ'ব এইটো হ'ব 42 আৰু এইটো হ'ব 86 42 কিদৰে হ'ব চাব 57 পৰা কি বিয়োগ কৰোতে 52 হৈছে 5 বিয়োগ কৰিছে 52 পৰা কি বিয়োগ কৰোতে 47 হৈছে 47 হৈছে 5 বিয়োগ কৰোতে 47 পৰা 5 বিয়োগ কৰিলে হ'ব 42 তো এনসাৰ হ'ব এইটো তো এনেকুৱা ধৰণৰ আহিলে মিসিং নম্বৰ ক্ষেত্ৰত আমি যোগ বিয়োগ কৰিব লাগিব কিন্তু CHSL লেভেলত অকমান পূৰণ বা স্কয়াৰৰ হেৰি থাকিব পাৰে তো সেইবোৰ আমি পিছত নিশ্চয় পাম এবাৰ এটা ফিগাৰ দিছে চাব এইটো ফিগাৰ কি হ'ব এই ফিগাৰটো তো এইটো আমি নিজে বুজিব লাগিব বস্তুটো ইয়াতে কি আছে 6টা বাহু আছে ডাঙৰটো এইদৰে 6টা বাহু আছে ভিতৰটোত কি আছে 5টা বাহু আছে তাৰ পিছৰটোত কি দিয়া আছে 5টা বাহু আছে ভিতৰটোত কেইটা বাহু আছে 4টা বাহু আছে এইটোত কেনেকুৱা হ'ব 4টা বাহু আছে 3টা বাহু হৈছে নেক্সটটো কি হ'ব 3টা বাহু আছে 2টা বাহু হ'ব এইটোৱে হ'ব ত্ৰিভুজ এটা আছে আৰু তাৰ ভিতৰত 2টা বাহুৰ এটা চিত্ৰ আছে অপচন নম্বৰ ডি টো হ'ব আমাৰ শুদ্ধ উত্তৰ ইয়াৰ পিছতে চাব কোৱেশ্চন ফিগাৰটো এনেকুৱা ইয়াতে এটা বৃত্তৰ ভিতৰত প্ৰথমতে এটা বৃত্ত আছে তাৰ পাছত এটা পূৰণ চিন আছে আকৌ একেই দৃশ্যটো বৃত্ত এটা পূৰণ চিন এটা বৃত্ত এটা পূৰণ চিন এটা তাৰ মানে নেক্সটটো কি হ'ব এই বৃত্তটোৱে হেৰিটোৱে ইফালে ইফালে আহি আছে কমানে ঘূৰি আহিছে ঘড়ীৰ কটাৰ বিপৰীত দিশত তাৰ মানে এই ঘড়ীৰ কটাৰ বিপৰীত দিশ বুলি কয় এই দিশত ঘূৰি আছে লাষ্ট চিত্ৰটোত কি হ'বগৈ এইখিনিত আহিছে তো এইখিনিত আহিব বৃত্তটো এইখিনিত আহিব পূৰণ চিনটো কিন্তু কথাটো আহিলে ইয়াতে এইডাল এই যে কিবা দাড়িৰ নিচিনা আছে তো এই দৃশ্যটো ক'ত হ'বগৈ এইখিনিত হ'ব তো এইখিনিত হ'ব এনসাৰ আমাৰ এইটোৱে হ'ব অপচন নম্বৰ ডি তো 16 পৰা 23 লৈকে অকমান বেলেগ ধৰণৰ ইয়াতেও কি দি আছে ৰিলেটেড ৱৰ্ড দিছে অৰ্থাৎ তাৰ মানে কি ওড ফিগাৰ নহয় আমি আগতে ওড ফিগাৰ যেটো বিষম অমিল উলিয়াব দিছিলে এইবাৰ মিল উলিয়াব লাগিব তো এনেকুৱা ধৰণৰ এটা ক্লাছ কোৰ্স আগবঢ়োৱা হৈছে এপিডিসিএলৰ কাৰণে বুলি আপোনালোকে সেইটো চাই ল'ব এনেকুৱা ধৰণৰ এসএসসি জিডি টো কামত আহিব আৰু সেই ক্লাছ কোৰ্স যেটো মই ইতিমধ্যে আগবঢ়াইছো দুটামান সেশন ইতিমধ্যে আগবঢ়োৱা হৈছে সেইকিটা চাই ল'ব সেইকিটা সকলো এক্সামৰ কাৰণে কামত আহিব বেসিক কনসেপ্টবোৰ তাতে আগবঢ়োৱা হৈছে দেন কিহৰ লগত জড়িত হৈছে লাইনৰ লগত এই লায়নৰ লগত কপটো কিহৰ লগত জড়িত হ'ব দেন মানে কি সিংহৰ বাহা বা সিংহৰ যেটো চুক হেইটো কোৱা হয় কোপ মানে হৈছে কোপটো কিহৰ কাৰণে পৌল্ট্ৰিৰ কাৰণে মানে মুৰ্গীৰ কাৰণে বুলি ক'ব পাৰো অপচন সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 17 নম্বৰটো চাও এনাৰ্কি মানে কি অৰাজকতা যেতিয়া কোনো ধৰণৰ শাসন ব্যৱস্থা নাথাকে ৰজা নাথাকে হেইটোৱে হৈছে এনাৰ্কি ইয়াৰ লগত কি মিলে ললেছনেস তাৰ মানে কোনো ধৰণৰ আইন কানুন নোহোৱা হৈ যায় এনাৰ্কি অৱস্থা হলে আইন কানুন নোহোৱা হৈ যায় ঠিক তেনেকৈ এনিমিয়া হলে কি হয় এনিমিয়া মানে কি ৰক্তহীনতা ভোগা এবিধ ৰোগ এইটো হ'ব অপচন ডি ব্লাডলেছনেস অৰ্থাৎ টেষ্ট নোহোৱা অৱস্থা এটা অপটিচিয়ান এইটো আইজৰ লগত জড়িত হৈছে অৰ্থাৎ চকুৰ লগত এই জেৰিয়াট্ৰিকটো কিহৰ লগত জড়িত হ'ব ওল্ড এজৰ লগত এই জেৰিয়াট্ৰিকটো জড়িত হ'ব কাৰণ জেৰিয়াট্ৰিক মানে হৈছে সেই সকল যিসকলে বুঢ়া সকলৰ এই চিকিৎসা কৰে বুঢ়া মানুহৰ চিকিৎসা কৰা সকল ইয়াৰ পিছৰটো চাব 19 নম্বৰটো BYDWFUHS তাৰ পাছত আছে AZCX নেক্সটটো কি হ'ব এলফাবেট ৰিজনিংৰ কথা মই ইতিমধ্যে আপোনালোকক কৈছোৱে তো এলফাবেট ৰিজনিংৰ এইটো এটা প্ৰশ্ন বিৰ লগত y আছে ডিৰ লগত w আছে তাৰ মানে কি উলটাটো হৈছে ধৰিব পাৰিছে নিশ্চয় তো 19 নম্বৰটো চাব 19 নম্বৰটোত কি আছে এইখিনি অলৰেডি আমি গম পালো BYDWFUHS AZCX আৰু নেক্সটটো কি হ'ব ইয়াতে কি কৰিছে উলটি আছে মানে বস্তুবোৰ যেটো আমি অলপ আগতে উফ পাইলাভ সাৰ্কেস সেই ট্ৰিকটোৰেও আমি কৰিব পাৰো সব বি বিপৰীতটো y ডিৰ বিপৰীতটো w কিন্তু তেনেকৈ নকৰি আমি বেলেগ এটা আইডিয়াটো কৰিব পাৰো এটো বিৰ পিছত কি আহে c তাৰ পাছত আহে ডি আছে ইয়াতে ডিৰ পিছত কি আহে ই তাৰ পাছত কি আহে এফ ইয়াতে আছে এফৰ পিছত কি আহে জি তাৰ পাছত কি আহে এইচ তো এইদৰে অকনমান হলেও মিল আছে এই বস্তুখিনি ঠিক তেনেকৈ আমি যদি ইফালে চাও এৰ পিছত কি আহে বি তাৰ পাছত আহে চিৰ পিছত আহে ডিৰ পিছত আহে ই এইখিনি তাৰ মানে ই হ'ব তাৰ পাছত এটা কি হয় কিবা এটা হ'ব বাৰু তাৰ পাছত ইৰ পিছত কি এফৰ পিছত আহে জি তাৰ পাছত এইখিনি এটা হ'ব ঠিক এইটো টাৰ্মত এই চাৰিটা হ'ব ই আৰু জি টো আমি গম পালো কোনটোত আছে ই আৰু জি ইয়াতে আছে ই আৰু জি বেলেগত নাই চাও ই জি বেলেগত নাই ইৰ সম্পূৰ্ণ বিপৰীতে কি আছে ভি এইখিনিত ভি আৰু জিৰ বিপৰীতত কি থাকে টি শাৰ্ট গেছ লাফ এল ভি ই ভি আৰু ই বিপৰীত হয় ইৰ মান যদি আমি চাও 5 হয় আৰু ভিৰ মানো যদি ওলটাকৈ চাও 5 হয় তো এইদৰে সম্পৰ্কটো উলিয়াই অপচন এটো আমি ঠিক কৰিব লাগিব
ইয়াৰ পিছতে চাব BOQDERTGANPC তাৰ লগত কি হ'ব বিৰ পিছত কি আহিছে OQ আহিছে D আহিছে তো এইটো কেনেকুৱা সম্পৰ্ক হ'ব বাৰু তো ইয়াতে আমি অকণমান মন দিব লাগিব বিৰ পৰা D হৈছে ডিৰ পিছতে আহে ই তাৰ পাছত ইৰ পিছত জি হৈছে তো এইখিনি সম্পৰ্ক চাই লওঁ আমি বিৰ পৰা ডি হওঁতে কি কৰিছে এটা জাপ মাৰি গৈছে অৰ্থাৎ মাজত চি ৰৈ গৈছে চিটো আমি উল্লেখ কৰা নাই তাৰ পাছত ডিৰ পৰা ডাইৰেক্ট ই হৈছে ইৰ পৰা জি আহোঁতে কি কৰিছে মাজত এটা ঘৰ ৰৈ গৈছে অৰ্থাৎ ই এফটো ৰৈ গৈছে ঠিক তেনেকৈ ইয়াতেও আমি এইটো উলিয়াই ল'ম ইয়াতে চাৰিটা আখৰ হ'ব এৰ পৰা কি হৈছে চি হৈছে মাজত এটা ঘৰ জাপ মাৰি আহিছে চিৰ পাছতে আহিব ইয়াতে ডি ঠিক যেনেকৈ ডিৰ পাছতে ই আহিছে তাৰ পাছত কি হ'ব ডিৰ পিছত কি ইটো নাহে ডাইৰেক্টলি এফটো আহিব লাষ্টত প্ৰথমতে ডি আছে আৰু লাষ্টত এফ আছে এইটো প্ৰথমতে কোনটোত আছে আমি উলিয়াই লওঁ দুটাত আছে কিন্তু দুটাও হ'ব দুটা অপচন নহয় মাজৰটো এতিয়া আমি মাজৰ ৰিলেশ্যনটো উলিয়াব লাগিব ওৰ পিছত কি হৈছে কিউ কিউ অ পি কিউ এটা ঘৰ আহি এটা ঘৰ জাপ মাৰি গৈছে তাৰ মানে OPQ ইয়াৰ পিছতো চাও RT RST মাজত এটা ঘৰ জাপ মাৰি গৈছে অৰ্থাৎ দুই যোগ হৈছে বুলি ক'ব পাৰো NOP দুটা ঘৰ গৈছে জাপ মাৰি এই দুটাৰ ভিতৰত কোনটোত এনেকুৱা ধৰণৰ ৰিলেশ্যন আছে মাজৰ আখৰ দুটাত SQ ST U হে আহিব লাগিছিল তো এইটো হ'ব নোৱাৰে এইটো কেনসেল হ'ল তাৰ মানে এইটোৱে হ'ব কেনেকৈ হ'ব চাব QRS তাৰ মানে এটা ঘৰ জাপ মাৰি গৈছে QS হৈছে মাজৰটো উঠি গৈছে তো যেহেতু সম্পৰ্কটো এনেকুৱা আছিল তো অপচন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এইবাৰটো চাব 21 নম্বৰ যেটো তো এইটো অকনমান ট্ৰিক আছে মানে এইটো অকনমান ক্ৰিটিক্যাল হয় 3 ৰ পৰা 28 হৈছে 5 ৰ পৰা কি হ'ব গৈ চাওক 3 গুণ কিমান 9 9 3 গুণ কিমান 27 27 ৰ লগত কি কৰিছে 1 যোগ কৰিছে কৰোতে কি হৈছে 28 হৈছে ঠিক তেনেকৈ 5 5 গুণ কিমান 25 25 5 গুণ কিমান 125 তাৰ লগত আমি 1 যোগ দিম দিলে কি হ'ব 126 হ'ব আৰু এনসাৰটো হ'ব অপচন নম্বৰ বি 126 তো এই ক্ষেত্ৰত আপোনালোকে স্কয়াৰ আৰু কিউব অকনমান হলেও জনাটো প্ৰয়োজন ইয়াৰ পিছৰটো চাব এইটো অকনমান বেলেগ ধৰণৰ 236 তাৰ লগত 121 আছে 48 তাৰ লগত কি হ'ব বাৰু চাওক এইটো কেনেকুৱাকৈ কৰিছে যদি আমি 2 আৰু 3 যোগ কৰো কিমান হ'ব 5 5 ৰ লগত 6 টো যোগ কৰি দিও 6 5 6 কিমান 11 এতিয়া যদি আমি 11 ক স্কয়াৰ কৰো অৰ্থাৎ 11 কৰি দিও 11 কিমান 121 আছে নে 121 আছে তাৰ মানে ট্ৰিক এইটোৱে তাৰ পাছৰটো 4 3 7 7 8 কিমান 15 15 কিমান 225 অপচন কোনটো আছে 225 অপচন সি 225 23 নম্বৰটো চাব এইটো অকনমান বেলেগ ধৰণৰ যেটো আমাক চিত্ৰ দিয়া হৈছে প্ৰথমতে এটা চতুৰ্ভুজ আছে তাৰ তলত এটা ত্ৰিভুজ আছে সেই ত্ৰিভুজটোৰ ভিতৰত এটা আকৌ তৰা আছে ইয়াৰ পিছৰটোত কি আছে এটা পঞ্চভুজ আছে তাৰে তলত এটা চতুৰ্ভুজ আছে কিন্তু কি হৈছে তৰাটো ওপৰটোত গৈছে প্ৰথমতে এটা যিমান বাহু আছে প্ৰথমতে থকাটো চিত্ৰটো যিমান বাহু তাৰে তলত থকাটো এটা বাহু কম ওপৰটোত 4টা আছিল তলৰটোত 3টা বাহু হ'ল ওপৰটোত 5টা আছিল তলৰটোত 4টা হ'ল ঠিক এনেকৈ ওপৰটোত 5টা আছে তলৰটোত 4টা হ'ব এই নেক্সটটোত কি হ'ব ওপৰটোত 6টা হ'ব 6টা বাহুৰ এটা থাকিব তলৰটোত থাকিব 5টা বাহুৰ এটা এইটোত চাওক ওপৰটোত 6টা বাহু আছে এই ওপৰৰ চিত্ৰটোত আৰু এই তৰাটো যেহেতু ওপৰ ফালে গৈছে ভিতৰত যেটো চিত্ৰ আছে সৰু চিত্ৰটো সেইটো ওপৰ ফালেও গৈছে ইয়াতে আৰু তলৰটোত 5টা বাহু আছে তো এইটো হ'ব আমাৰ এনসাৰ অপচন বি এইবাৰ এটা ৰেংকিং ৰিজনিংৰ প্ৰশ্ন আহিল তো সেশনটো দীঘল হৈ গৈ আছে আপোনালোকে বৰ নহব এইখিনি অকনমান সময় দিয়ক আৰু কাৰণ এক্সাম যদি পাস কৰিব লাগে অকনমান সময় দিব লাগিব ইয়াতে কি কৈছে চাপ 24 নম্বৰটো ইন এ ৰ অফ বয়স Sachin is 21st from the left তাৰ মানে এটা লেফট সাইড আছে আৰু এটা ৰাইট সাইড আছে লেফট মানে কি বাওফাল আৰু ৰাইট সাইড মানে সোঁফাল যদি লেফট সাইডৰ পৰা হিসাব কৰো Sachinক এস বুলি ধৰিলো ইফালৰ পৰা যদি হিসাব কৰো তেনে হলে 21 নম্বৰত পৰে Sachin from the left actually from the left side ঠিক আছে আৰু ৰাহুল is 12 from right এই ইফালৰ পৰা যদি হিসাব কৰো ৰাহুলে কিমানত পৰে 12 নম্বৰ পজিশনত পৰে এতিয়া কৈছে যে অন ইন্টাৰচেঞ্জিং देयर প্লেसेস তাৰ মানে Sachinৰ ঠাইত ৰাহুলক আনিম ৰাহুলৰ ঠাইত Sachinক আনিম হলনি কৰি দিম কি হয় ৰাহুল becomes 17 from right ৰাহুলে কি হ'ব হলনি কৰিলে Sachinৰ ঠাইত আহিব আৰু সেই ঠাইটো ৰাইট সাইডৰ পৰা যদি হিসাব কৰো কি হয় 17 নম্বৰ হৈ পৰে বুলি কৈছে হাউ মেনি বয়স আৰ দেয়াৰ ইন এ ৰ এই ৰ ডালত এতিয়া কিমানটা বয় আছে কিমানটা লৰা আছে হেতু আমি হিসাব কৰিব লাগিব চাওক প্ৰথম কথা হৈছে ইয়াতে কিমান লৰা ছোৱালী আছে হেতু আমি হিসাব নকৰো
আমি ডাইৰেক্টলি এটা বস্তু চাওঁ প্ৰথমতে এজনৰ বস্তু চাওঁ আমি ৰাহুলৰটো চাওঁ ৰাহুলৰটো ইফালৰ পৰা কি কৈছে এই ৰাইট সাইডৰ পৰা প্ৰথমতে আছিল 12 নম্বৰ পজিশনত তাৰ পাছত 2 নম্বৰতে ইয়াতে আহতে হৈ গল 17 নম্বৰ পজিশনত আকৌ এই 17 নম্বৰ পজিশনটো যদি ইফালৰ পৰা হিসাব কৰা যায় কিমান আছিল 21 নম্বৰ পজিশন আছিল এইখিনিতে আমাৰ হিসাবটো হ'ব এতিয়া 21 আৰু 17 আমি যোগ কৰি দিও 3 38 তাৰ পৰা 1 বিয়োগ কৰি দিম 37 পাম এনসাৰটো হ'ব অপচন সি 37 টা লৰা কিয় হৈছে অকনমান মন দিব ইফালে লেফট সাইড আছিল ইফালে ৰাইট সাইড আছিল এই ফালৰ পৰা লেফট সাইডৰ পৰা হিসাব কৰোতে 21 নম্বৰ পজিশনত যিজন মানুহ পৰিছিল সেই পজিশনটো যদি ৰাইট সাইডৰ পৰা হিসাব কৰা যায় কিমান নম্বৰ পজিশনত পৰে 17 নম্বৰত পৰে তাৰ মানে এইখিনিত এটা ঘৰ আমি বিয়োগ কৰিব লাগিব ইফালৰ পৰা 21 ইফালৰ পৰা 17 দুইটা যোগ কৰি কাৰণ দুই ফালৰ পৰাও হিসাব হৈছে এই পজিশনটো সেই কাৰণে এটা বিয়োগ কৰা হ'ল 21 17 যোগ কৰি আমি এক বিয়োগ কৰি দিওতে আমাৰ এনসাৰটো ওলাই গল এবাৰটো চাব after arriving at a place of appointment on Sunday found that he was 3 days earlier than B who was 2 days late if A had reached there on the following Thursday how many days early or late would A have been এতিয়া কৈছে এখন ঠাইলৈকে A উপস্থিত হোৱা arriving মানে উপস্থিত হোৱা লৈকে কি হৈছে Sunday অৰ্থাৎ ৰবিবাৰে উপস্থিত হৈছিল গৈ সানডে উপস্থিত হৈছিল গৈ তেতিয়া দেখা পালে যে বিটকৈ 3 দিন আগতে উপস্থিত হল এ 3 দিন আগতে তাৰ মানে কি বিয়ে 3 দিন পিছত আহিলে এৰ সানডে মনডে টিউজডে ওয়েডনেসডে বি টা মানে ওয়েডনেসডে তে উপস্থিত হল গৈ ধৰিব পাৰিছে নিশ্চয় ইয়াৰ পিছত কৈছে বি হু হেজ 2 days late দুদিন লেট হৈছে আকৌ বিয়ে যেতিয়া এই বুধবাৰে উপস্থিত হৈছে 2 দিন লেট হৈছে তাৰ মানে বিয়ে কোন দিনা আহিব লাগিছিল এই মনডেত আহিব লাগিছিল মনডে টিউজডে ওয়েডনেসডে তো ইয়াতে অকনমান চিত্ৰটো ভালকৈ আঁকিলো সানডে মনডে টিউজডে ওয়েডনেসডে 3 দিন আগতে আহিলে তো ইয়াতে আহিলে তাৰ পাছত ইয়াতে 2 দিন লেট হৈছে যেহেতু ইয়াতে হ'ব লাগিছিল এটা কি কৈছে হাউ মেনি ডেজ আৰ্লি অৰ লেট উড এ হেভ বিন তাৰ মানে বিয়ে যেতিয়া বুধবাৰে আহিছিল তেতিয়া 2 দিন লেট হৈছে তাৰ মানে কি মনডেত আহিব লাগিছিল এতিয়া যদি এ যদি এই সানডেত নাহি থাৰ্সডেত আহিল হয় অৰ্থাৎ বৃহস্পতিবাৰে আহিল হয় কিমান দিন লেট হল হয় অলৰেডি বিয়ে বুধবাৰে আহিয়ে 2 দিন লেট হৈছে আৰু একদিন পিছত হলে কিমান দিন হল 3 দিন লেট হল হয় এ যদি বৃহস্পতিবাৰে আহিল হয় 3 দিন লেট হল হয় অপচন সি টু ইয়াৰ শুদ্ধ উত্তৰ 26 নম্বৰটো চাব ইন এ গ্ৰুপ অফ 26 পাৰ্সন 15 লাইক টি এটা 26 জনীয়া গ্ৰুপত 15 জনে চাহ ভাল পায় while 18 লাইক কফি 18 জনে ভাল পায় কফি there is none who dislike both দুইটা বস্তু বেয়া পোৱা কোনো নাই তাৰমানে তাৰ মানে যিমান কেজন মানুহ আছে গোটেই কেইটাই এটা নহয় এটা বস্তু ভাল পায়েই পায় এতিয়া কৈছে যে দা নাম্বাৰ অফ পাৰ্সন হু লাইক both টি এণ্ড কফি 26 জন মানুহৰ প্ৰথমতে 18 জনে ভাল পায় কি এই 18 জনে কফি ভাল পায় আৰু 15 জনে চাহ ভাল পায় এইখিনিৰ মানুহখিনি যিখিনিয়ে দুইটা বস্তু ভাল পায় হেইটো আমি উলিয়াব লাগিব ইয়াৰ কাৰণে আমি কি কৰিম 15 আৰু 18 ক যোগ কৰি লম প্ৰথমতে 8 5 13 হাতে গলে 33 33 ৰ পৰা 26 বিয়োগ কৰি দিম বিয়োগ কৰিলে কিমান পাম 7 পাম এই 7 জন মানুহে দুইটা বস্তু ভাল পায় তো ইয়াৰ পিছৰটো চাব এই ইয়াতে 27 নম্বৰটো এটা ডাইৰেকশন দিয়া আছে ফৰ্ম দা গিভেন অল্টাৰনেটিভ সিলেক্ট দা ওয়ার্ড হুইচ ক্যান নট বি ফর্মড ইউজিং দা লেটার অফ দা গিভেন ওয়ার্ড এই যেটো শব্দ ইঞ্জিনিয়াৰিং শব্দটো দিয়া আছে এই শব্দটোৰ পৰা এই শব্দটোত যিমান কেইটা বৰ্ণ আছে এই বৰ্ণ কেইটাৰ পৰা এই তলৰ চাৰিটা শব্দৰ কোনটো প্ৰকৃততে আমি গঠন কৰিব নোৱাৰো এই ক্ষেত্ৰত আমি কি কৰিব লাগিব ইয়াতে কি লেটাৰ আছে হেতু জানিব লাগিব ই এন জি আই এন ডাবল ই আৰ আই এন জি ইয়াৰ পৰা আমি কি গঠন কৰিব নোৱাৰো জি আই এন জি ই আৰ চাওক জি আই এন ইয়াতে আছে জি ই আৰ আছে তাৰ মানে এটো পাৰিম এটো এনসাৰ হ'বই নোৱাৰে ই এন জি আই এন ই ইউ আছে এনও আছে জিউ আছে আইউ আছে এনও আছে ইউ আছে এটো পাৰিম এন ই এ আৰ এন ই এ এই এটো আহি গল এটো আছে নেকি বাৰু ইঞ্জিনিয়াৰিং শব্দটো নাই তো এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন সি যেটো আমি ইয়াৰ পৰা গঠন কৰিব নোৱাৰো পাৰিলো হয় বাকি কেইটা অলৰেডি আছে কিন্তু এটো যেহেতু ইঞ্জিনিয়াৰিং শব্দটোত নাই সেই কাৰণে আমি এটো গঠন কৰিব নোৱাৰিম কিন্তু ৰিংটো পাৰিম আমি অপচন সি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ
তো সেশনটো ইতিমধ্যে যথেষ্ট দীঘল হৈছে এই দুটা প্ৰশ্ন উত্তৰ লাষ্ট সমাধান দিম তাৰ পাছত নেক্সট সেশনত বাকি যি বিস্তাৰত সেইকেইটা আপোনালোকৰ কাৰণে আগবঢ়াম আজি মোৰ হাতত অকণমান সময় কম আছে তো এইবাৰ কি দিছে চাব ইন কুৱেশ্যন নম্বৰ 28 এণ্ড ৱেট টু 30 তিনিটা প্ৰশ্ন দিয়া আছে মিসিং নাম্বাৰ উলিয়াব দিছে ইয়াতে এটা মিসিং নাম্বাৰ চাওক এইকেইটা বৰ ধুনীয়া প্ৰশ্ন এই 7 8 4 5 6 2 35 48 ইয়াতে কি হ'ব তাৰ পাছৰখিনিও দিয়া আছে 47 62 14 তো এই মিসিং নাম্বাৰটো কি বাৰু হেতু আমি উলিয়াব লাগিব তো ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ উপায় থাকিব পাৰে যেনে 7 8 15 হয় নেকি তেনেকুৱা ধৰণৰ আমি চাব লাগিব ইয়াতে যেটো ট্ৰিক আছে হেতু মই আপোনালোকক ডাইৰেক্টলি দেখুৱাই দিও এইবোৰ কমন পৰি যাব পাৰে কমন পৰিলেতো যথেষ্ট ভাল আপোনালোকৰ কাৰণে 7 5 গুণ কিমান 35 আকৌ 7 পাছে কিমান 12 35 ৰ লগত আকৌ কি কৰিছে 12 যোগ দিছে 12 যোগ দি কি কৰিছে 47 কৰিছে হৈছে 8 6 গুণ কিমান 48 48 ৰ লগত 8 6 কিমান 8 6 14 48 ৰ লগত 14 যোগ দিওতে কি হৈছে 62 হৈছে 4 দুগুণ কিমান 8 তাৰ মানে এনসাৰ এখিনিত 8 হ'ব 8 আৰু 4 2 কিমান 6 8 6 14 তো এনসাৰটো কি হ'ব অপচন নম্বৰ ডি 8 তো আজিৰ এই সেশনটোত এইকেইটা প্ৰশ্ন উত্তৰে আপোনালোকলৈ আগবঢ়ালো আৰু নেক্সট সেশনত বাকি যিকেইটা প্ৰশ্ন ৰৈছে সেইকেইটা আলোচনা কৰিম তাৰ লগে লগে মেথছৰ সেশনো আপোনালোকৰ কাৰণে অতি সোনকালে মই আগবঢ়াম আৰু আজিৰ সেশনটোত আপোনালোকে যেতিয়াই 300 লাইক কমপ্লিট কৰিব তেতিয়াই নেক্সট সেশনটো পাই যাব তো আজিলৈ ইমানখিনি ধন্যবাদ